সকলোকে LPNME স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ অসমীয়া কিতাপৰ পাৰ্ট 3 যাৰ নাম হৈছে পুথি অধ্যয়ন। এই পুথি মানে হ'ল কিতাপ আৰু অধ্যয়ন মানে হ'ল পঢ়া। অৰ্থাৎ আমাৰ জীৱনত কিতাপ পঢ়িলে কেনেকুৱা ধৰণৰ লাভ হ'ব সেয়াৰ ওপৰত এই পাঠটি ধুনীয়াকৈ আলোচনা কৰা আছে। পোনপ্ৰথমে তোমালোকে এই পাঠটো পঢ়ি ল'বা আৰু ইয়াৰ পৰা তোমালোকে পাঠটো পঢ়ি বুজি ল'বা। আজি আমি এই পাঠটিৰ পিছফালে থকা যিখিনি ক্ৰিয়াকলাপ ভিত্তিক প্ৰশ্ন দি আছে এই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো কি দি আছে চোৱা, বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? ক নম্বৰ অপশ্যনটো সৎ স্বভাৱ, খ নম্বৰ পুথি অধ্যয়ন, গ নম্বৰ চঞ্চল মন, ঘ নম্বৰ সৎসংগ। পুথি নহয় বিদ্যা উপাৰ্জনৰ ঘাই উপায়টো হ'ব পুথি অধ্যয়ন। যিহেতু ইয়াত খ নম্বৰ অপশ্যনটো শুদ্ধ, সেইকাৰণে আমি ইয়াত থকা খ নম্বৰ বৃত্তটো কি কৰিব লাগিব, আমি এইদৰে গোল কৰিব লাগিব। তোমালোকে ইয়াৰ পৰা চাই খ নম্বৰ বৃত্তটো গোল কৰি দিবা। ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি আছে, সংসাৰত উদগতি কৰিবলৈ কি লাগে? ক নম্বৰ বোটা বুদ্ধি লাগিব, খ নম্বৰ চেলেং পেটেং স্বভাৱ লাগিব, গ নম্বৰ চঞ্চল মন, ঘ নম্বৰ মনৰ একাগ্ৰতা। ইয়াৰ উত্তৰটো হ'ব ঘ নম্বৰ মনৰ একাগ্ৰতা। সেইকাৰণে এই ঘ নম্বৰ কি কৰিবা, বৃত্তটো এইদৰে গোল কৰি দিবা। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি কৈছে, তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে, সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লেও অভিধান নাইবা শিক্ষকৰ সহায় ল'বা। চোৱা 1 নম্বৰ প্ৰশ্নটো কি আছে, সুখ বা দুখ পোৱা কাৰ্য ইয়াক কি বুলি কোৱা হয়? ভোগ বুলি কোৱা হয়। এইটো আমাৰ লিখি দিয়া আছে। 2 নম্বৰটো কৈছে উন্নত অৱস্থা। উন্নত অৱস্থাটো কি বুলি কোৱা হয়? উন্নত অৱস্থাটো কোৱা হয় উদ্গতি। চ' ইয়াত উদ্গতিটো ক'ত লিখি আছে, দ গতি উদ্গতি। এইদৰে কি কৰিবা, গোল কৰি দিবা আৰু ইয়াত লিখি দিবা যে উদ্গতি, উদ্গতি। তাৰপিছত ঘ নম্বৰটো কি আছে, গ নম্বৰ নহয় 3 নম্বৰটো কি আছে, যত্ন। যত্নটো কি বুলি কোৱা হয়? পুৰুষাৰ্থ। এই পুৰুষাৰ্থ কি কৰিবা, এইদৰে গোল কৰি দিবা আৰু ইয়াত লিখি দিবা যে পুৰুষাৰ্থ। তাৰপিছত কি আছে, সাঁচি ৰখা কাৰ্য। সাঁচি ৰখা কাৰ্যটো কি বুলি কোৱা হয়? সঞ্চয় বুলি কোৱা হয়, সঞ্চয়। এই সঞ্চয়টো কি কৰিবা, এইদৰে গোল কৰি দিবা আৰু ইয়াত লিখি দিবা যে সঞ্চয়, অন্তঃষ্ট্ৰীয় সঞ্চয়। তাৰপিছত কি আছে, বিদ্যুৎ। বিদ্যুৎটো কি বুলি কোৱা হয়? বিজুলী বুলি কোৱা হয়। এইটো বিজুলী। চোৱা বিজুলীত কি কৰিবা, এইদৰে কি কৰিবা, গোল কৰি দিবা আৰু ইয়াত লিখি দিবা বিজুলী। এইটো হ'ল আমাৰ 4 নম্বৰটোৰ উত্তৰ। ইয়াত 5 নম্বৰ কি আছে, 5 নম্বৰটোৰ উত্তৰ। 6 নম্বৰ কি আছে, এবিধ বহুমূলীয়া মণি বা বাখৰ, ইয়াক কোৱা হয় মাণিক। মাণিকটো ক'ত লিখি আছে, চোৱা ইয়াত মাণিকৰ ঘৰটো কি কৰিবা, এইটো গোল কৰি দিবা আৰু ইয়াত লিখি দিবা যে মাণিক বুলি, মাণিক। ইয়াৰ পিছত 7 নম্বৰটো চোৱা, কোনো বিষয়ত আগ্ৰহেৰে লগা। কোনো বিষয়ত আগ্ৰহেৰে লগা এইটো হ'ব কি আমাৰ একাগ্ৰতা। এইটো হ'ব একাগ্ৰতা। ইয়াত কি হৈছে, আন কোনোফালে মন নিদিয়ে, এইটো হ'ব একাগ্ৰতা। ঠিকে আছে, এইটো হ'ব একাগ্ৰতা। এইটো ইয়াত লিখি দিয়ে একাগ্ৰতা বুলি লিখি দিয়ে, একাগ্ৰতা। তাৰপিছত 8 নম্বৰটো, আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা, এইটো হ'ব একানপতীয়া। এইটো হ'ব একানপতীয়া। এইদৰে কি কৰিবা, ঘৰটো গোল কৰি দিবা। ইয়াত লিখিবা একানপতীয়া। ইয়াৰ পিছত আছে ক্ৰমান্বয়। ক্ৰমান্বয়টো কি হ'ব, ক্ৰম হ'বগৈ, অক্ৰম। ইয়াত লিখিবা ক্ৰম। তাৰপিছত লাষ্টতে কি আছে, প্ৰক্ৰিয়া বা বিধি। এইটো কি বুলি কোৱা হয়, এইটো ক'ব প্ৰণালী। প্ৰণালী। এই প্ৰণালীটো কি কৰিবা, এইটো গোল কৰি দিবা আৰু ইয়াত লিখি দিবা প্ৰণালী বুলি, প্ৰণালী। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। প্ৰশ্নটো চোৱা কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো দিয়া আছে, দূৰৰ মাণিক কেনেকৈ হাতেৰে পাব পাৰি? ইয়াৰ উত্তৰটো লিখিবা, পঠনৰ পৰা দূৰৰ মাণিক হাতেৰে পাব পাৰি। এইটো হ'ল ক নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি লিখিছে, পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? ইয়াৰ উত্তৰটো লিখিবা, পুথি এখন মনপুতিকৈ পঢ়িলে পুথিখনৰ আচল ভাৱ উদ্ধাৰ কৰিব পাৰি। এইটো হ'ল আমাৰ খ নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা গ নম্বৰ প্ৰশ্নটো কি দিয়া আছে, গ নম্বৰ প্ৰশ্ন, পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে? ইয়াৰ উত্তৰটো লিখিবা, পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা, পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? ইয়াৰ উত্তৰটো লিখিবা, পৰলোকগামী পণ্ডিতসকলৰ ৰচিত পুথিসমূহ পাঠ কৰি বিদ্যা বুদ্ধি লাভ কৰিব পাৰি। এইটো হ'ল আমাৰ ঘ নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, আহিটোত দেখুওৱাৰ দৰে তলৰ বাক্যকেইশাৰীত ভাৱ বহলাই লিখা।
ক নম্বৰ প্ৰশ্ন, পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। এই যে লাইনটো লিখা আছে ইয়াৰ বিষয়ে আমি কি কৰিব লাগিব, ভাৱটো ইয়াৰ বহলাই লিখিব লাগিব। চ' কেনেকৈ লিখিবা, ইয়াৰ উত্তৰটো, আমাৰ বিভিন্ন ভাল অভ্যাসবোৰৰ ভিতৰত পুথি অধ্যয়ন অন্যতম। পুথিভঁৰালসমূহত অধ্যয়নৰ বাবে বিভিন্ন ধৰণৰ কিতাপ থোপাই থোৱা থাকে। পাত্ৰিত থোপাই থোৱা ধনৰ লগত পুথিৰ বিদ্যাক তুলনা কৰা হৈছে। আমি যেনেকৈ ধন কেৱল থোপাই থৈ দিলে কোনো ধৰণৰ লাভ নহয়, ঠিক তেনেদৰে পুথি নপঢ়ি কেৱল থোপাই থৈ দিলে কোনো ধৰণৰ জ্ঞান লাভ কৰিব নোৱাৰি। পঢ়া শুনা কৰি কিতাপৰ লিখা জ্ঞান মাত্ৰ সংগ্ৰহ কৰি থৈ দিলে সেই জ্ঞানৰ মূল্য নাথাকে। বিদ্যাৰ যথাযথ প্ৰয়োগেৰে মানুহ আৰু সমাজ উপকৃত হয়। এই বাক্যশাৰীত পুথিৰ বিদ্যাৰ প্ৰয়োগযোগ্যতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এইটো হ'ল আমাৰ ক নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত খ নম্বৰটো চোৱা, বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। ইয়াৰ উত্তৰটো লিখিবা, বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। যিদৰে মূলধন নহ'লে ধন আৰ্জিবলৈ টান, সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা আৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে, সেইদৰে যাৰ মূল বিদ্যা সৰহ সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। মূলতঃ ক'ব লাগিব যে প্ৰথমৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়। সেই পাতনি যাৰ ভাল বা শকত সি বিদ্যা ব্যৱসায়ত উন্নতি কৰিব পাৰে, যাৰ দুৰ্বল সি নোৱাৰে। এইটো হ'ল আমাৰ খ নম্বৰটো উত্তৰ। ইয়াৰ খ নম্বৰটো চোৱা, সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। ইয়াৰ উত্তৰটো লিখিবা, সৎসংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ উপজে এই কথা আমি সকলোৱে স্বীকাৰ কৰোঁ। যিবোৰ মানুহৰ লগত সদায় উঠা বহা কৰা হয়, আমাৰ স্বভাৱ চৰিত্ৰ আচৰণ সেইবোৰ মানুহৰ স্বভাৱ চৰিত্ৰৰ নিচিনা গঢ় লৈ উঠিব ধৰে। ভাল মানুহৰ সংগত থাকিলে আমি ভাল ভাল কথাবোৰ শিকিব পাম, যিহে আমাক এজন ভাল মানুহ হোৱাত সহায় কৰিব। আনহাতে আমি যদি বেয়া সংগৰ লগত থাকোঁ, ইয়াত থাকোঁ বানানটো ভুল হৈছে, ইয়াত থ আকাৰ ক ঔকাৰ লিখিবা, ইয়াত থাকোঁ, বেয়া সংগৰ লগত থাকোঁ, তেন্তে আমাৰ স্বভাৱ চৰিত্ৰবোৰ বেয়া হ'ব বা বেয়া হ'বলৈ বেছিদিন নালাগিব। সেয়েহে মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। এইটো হ'ল আমাৰ গ নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা 5 নম্বৰ প্ৰশ্নটো কি লিখা আছে, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠটোৰ আধাৰত বহলাই লিখা। ইয়াৰ উত্তৰটো লিখিবা, পুথি পঢ়াৰ এটা বহুমূলীয়া গুণ আছে। যিদৰে সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে, বেয়া মানুহৰ লগত থাকিলে বেয়া দিশত যায়, ঠিক সেইদৰে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পঢ়িলে বেয়া, ইয়াত পুথিটো লিখিবলৈ থাকি গ'ল। বেয়াৰ পিছত তোমালোকে বেয়াৰ পাছত কি কৰিবা, এইদৰে পুথিটো লিখি ল'বা, বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠটোত বুজাবলৈ বিচাৰিছে যে মানুহৰ সংগৰ নিচিনা পুথিৰ সংগও আমাৰ স্বভাৱ চৰিত্ৰত প্ৰভাৱ পেলায়। প্ৰত্যেক পুথিয়েই ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ চাৰ নিচিনা। পুথি পাঠ কৰিলে সেই পুথিৰ লিখকৰ লগত আলাপ কৰা যেন হয় আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন অনুভৱ হয়। এতেকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। এইটো হ'ল আমাৰ 5 নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্নটো চোৱা, উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। প্ৰথম শব্দটো দিয়া আছে উপকূল, উপযোগ কুল, উপকূল। তাৰপিছত আছে বেদখল, বেযোগ দখল, বেদখল। সুনাম, সুযোগ নাম, সুনাম। বিখ্যাত, বিযোগ খ্যাত, বিখ্যাত। আওবাদ, আওযোগ বাদ, আওবাদ। এইটো হ'ল আমাৰ 6 নম্বৰটোৰ উত্তৰ। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি দিবা। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। তলত কেইটামান শব্দ দি আছে, এই শব্দকেইটাৰে আমি বাক্য ৰচনা কৰিব লাগে। প্ৰথম শব্দটো দি আছে থোপাই, এইটো দি বাক্য ৰচনাটো এইদৰে লিখিবা, দেওবাৰে বৰষুণ দিয়াৰ বাবে পথাৰত পানী থোপাই আছে। তাৰপিছত আছে পাৰ্গত, এইটো দি বাক্য ৰচনাটো লিখিবা, নয়না পঢ়া শুনাত পাৰ্গত ছোৱালী। তাৰপিছত শব্দটো আছে একাগ্ৰতা, প্ৰতিটো কাম একাগ্ৰতাৰে কৰিব লাগে। পুৰুষাৰ্থ, লিখক এজনে বহুত পুৰুষাৰ্থ কৰি পুথিৰ ভঁৰাল বান্ধি থয়। স্বভাৱ, সৎসংগৰ লগত থাকিলে আমাৰ স্বভাৱ ভাল হয়। এইটো হৈ গ'ল আমাৰ 7 নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো চোৱা, কৈছে তুমি বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা তাৰ এখন তালিকা প্ৰস্তুত কৰা। চোৱা, ইয়াত মই কেইখনমান কিতাপৰ নাম লিখি থৈছোঁ। ইয়াৰ উত্তৰ বুঢ়ী আইৰ সাধু, পঞ্চতত্বৰ সাধু, ঈশপৰ সাধু, জাতকৰ সাধু, 30টা নিয়নিৰ সাধু। এই কিতাপখিনিৰ বাহিৰত যদি তোমালোকে স্কুলৰ পুথিভঁৰালৰ পৰা যদি কিতাপ আনি যদি পঢ়িছা, তেতিয়াহ'লে তোমালোকে সেই কিতাপখিনিৰ নামখিনি লিখি দিবা আৰু এইটো হৈ যাব আমাৰ 8 নম্বৰটোৰ উত্তৰ। তাৰপিছত চোৱা 9 নম্বৰ প্ৰশ্নটো তোমালোকে নিজে কৰি ল'বা। 10 নম্বৰ প্ৰশ্নটো চোৱা, পোষ্টাৰখন পঢ়া আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।
10 নম্বৰ প্ৰশ্নত এখন পোষ্টাৰ দিয়া আছে, সেই পোষ্টাৰখন চাই ল'বা তোমালোকে কিতাপৰ পৰা। সেইমতে তলত কেইটামান প্ৰশ্ন দিয়া আছে, এই পোষ্টাৰখন চাই আমি তলৰ প্ৰশ্নখিনিৰ উত্তৰখিনি লিখিব লাগে। ক নম্বৰ প্ৰশ্নটো দিয়া আছে, অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? ইয়াৰ উত্তৰটো লিখিবা, অসম গ্ৰন্থমেলাখন 2025 চনৰ 15 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। খ নম্বৰ প্ৰশ্নটো চোৱা, গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো লিখিবা, গ্ৰন্থমেলাখন অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, খানাপাৰা, গুৱাহাটীত অনুষ্ঠিত হ'ব। এইটো হ'ল আমাৰ খ নম্বৰটো উত্তৰ। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো চোৱা কি লিখা আছে, গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব? ইয়াৰ উত্তৰটো লিখিবা, গ্ৰন্থমেলাখন পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈ খোলা থাকিব। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো আছে, গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে? উত্তৰটো লিখিবা, গ্ৰন্থমেলাখনত 10% ৰেহাই দিছে। ইয়াৰ পিছত ঙ নম্বৰ প্ৰশ্নটো চোৱা, গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিছে? ইয়াৰ উত্তৰটো লিখিবা, গ্ৰন্থমেলাখনত 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিছে। এইখিনি আছিলে আমাৰ এই পাঠটোৰ প্ৰশ্নখিনি, আৰু তোমালোকে ইয়াৰ পৰা চাই উত্তৰখিনি লিখি ল'বা। আৰু অনাগত দিনবোৰত এনেকুৱা ধৰণৰ ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।